বাটে ভাল সেইকাৰণে ঘৰে ঘৰে বেছি গৈছো মাল মোৰ পৰা কিনিব মাল বেমাৰৰ কাৰণে ভাল মোৰ পৰা কিনিব ফুলি কম বয়সত নপকে চুলি হাৱাই বতাই ঘূৰি ফুলি চকুত নুসুমাই ধুলি কিন্তু মোৰ পৰা কিনিব লাগিব গ্যান্তিক ফুলি যদি বহুত কৰ্ম কৰিছে হ'ব পৰা নাই ধনী মোৰ পৰা কিনিলে এখন মাত্ৰ 10 টকা 20 টকা দামৰ ফণি ঘৰত কেতিয়াবা মতা হাঁহে পাৰিব কণী বাহ কোনোবা যদি ভাষা নাজানে হিন্দী মোৰ পৰা ব্যৱহাৰ কৰিব মেহেন্দি ভাষা জানিব হিন্দী ঘৰত যদি কোনোবাই নকৰে আদৰ মোৰ পৰা কিনিব মাত্ৰ 100 টকা দামৰ এখন চাদৰ ঘৰৰ পৰিয়ালক সকলোৱে কৰিব লাগিব মৰম চেনেহ আদৰ যদি ৰদে বৰষুণে ঘূৰি ফুৰোতে পৰিছে কোলা মোৰ পৰা কিনিব হাত দীঘল চোলা ৰদে বৰষুণে ঘূৰি ফুৰিলেও জীৱনত নপৰে কোলা কিন্তু মোৰ পৰা কিনিব লাগিব হাত দীঘল চোলা সেইকাৰণে মোৰ পৰা কিনিব মাল বহু বেমাৰৰ কাৰণে ভাল যদি ফাকুৱা আনিছ লাল যদি মোক পোৱা ভাল নিজে নিজে পাতি দি গাল আজিকালি সকলো দোকান দোকানে কম্পিউটাৰ পালা মই হলো ঘৰে ঘৰে ঘূৰি ফুৰা এটা সাধাৰণ ফেৰিঅলা যদি দিনটো ঘূৰি ফুৰোতে বিক্ৰী নহয় মাল তথাপি সকলো ৰাইজকে কিন্তু মই মনে প্ৰাণে পাওঁ ভাল মোৰ পৰিচয়টো ইমানে কি খবৰ ক'ৰ পৰা আহিলে মই মানিপুৰত আছো মোৰ মানে সদায় মই মানিপুৰত আহিব লাগে তাৰমানে মানিপুৰ গাঁওখন ইমান জনপ্ৰিয় যদিও দেখা নাই গুৱাহাটী দিছপুৰ আজিলৈকে যাই পোৱা নাই মই তেজপুৰ ৰাতিপুৱা বেপাৰ কৰিব মৰিগাঁও ওচৰতে ডাঙৰ গাঁওখন বোলে মানিপুৰ বাকী ভালে আছে ভাল 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 দিয়ক আপোনাৰ বিষয়ে কওকচোন অকণমান খবৰ পাতি ভাল সেইকাৰণে ঘৰে ঘৰে বেছি গৈছো মাল মোৰ পৰা কিনিব মাল বেমাৰৰ কাৰণে ভাল মোৰ মালত কি আছে গুণ মই অকণমান বুজাই দিম আপোনালোকে ভাল পাতে কাণ পাতি শুন মোৰ পৰা কিনিব ফুলি কম বয়সত নপকে চুলি হাৱাই বতাই ঘূৰি ফুৰি চকুত নুসুমাই ধুলি কিন্তু মোৰ পৰা কিনিব লাগিব গ্যান্তিক ফুলি যদি বহুত কৰ্ম কৰিছে হ'ব পৰা নাই ধনী মোৰ পৰা কিনিলে এখন মাত্ৰ 10 টকা 20 টকা দামৰ ফণি ঘৰত কেতিয়াবা মতা হাঁহে পাৰিব কণী বাহ আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট কাৰোবাৰ যদি অভাৱ হয় গেষ্ট্ৰিক মোৰ পৰা ব্যৱহাৰ কৰক লিপষ্টিক জীৱনতো হ'ব নাই গেষ্ট্ৰিক কাৰোবাৰ যদি ঘনাই বিষায় পেট মোৰ পৰা লিপষ্টিক ব্যৱহাৰ কৰিব মেট কোনোবা যদি ভাষা নাজানে হিন্দী মোৰ পৰা ব্যৱহাৰ কৰিব মেহেন্দি ভাষা জানিব হিন্দী ঘৰত যদি কোনোবাই নকৰে আদৰ মোৰ পৰা কিনিব মাত্ৰ 100 টকা দামৰ এখন চাদৰ ঘৰৰ পৰিয়ালক সকলোৱে কৰিব লাগিব মৰম চেনেহ আদৰ যদি ৰদে বৰষুণে ঘূৰি ফুৰোতে পৰিছে কোলা মোৰ পৰা কিনিব হাত দীঘল চোলা ৰদে বৰষুণে ঘূৰি ফুৰিলেও জীৱনত নপৰে কোলা কিন্তু মোৰ পৰা কিনিব লাগিব হাত দীঘল চোলা সেইকাৰণে মোৰ পৰা কিনিব মাল বহু বেমাৰৰ কাৰণে ভাল যদি কাৰোবাৰ ঘৰত বাহালৈ এন্দু মোৰ পৰা ব্যৱহাৰ কৰিব লিকুইড সেন্দু ল'ব লাল বেমাৰৰ কাৰণে ভাল কিয় লাল বস্তুটো ব্যৱহাৰ কৰিব লাগে সেইকাৰণে আছে দোকানে দোকানে কম্পিউটাৰ পালা সেন্দু নলবি কফি কালা শাহু শহুৱে সদায় দিব জ্বালা সেন্দু ল'বি লাল সকলো ৰাইজে পাব ভাল আমিও চেপে কণে ঘূৰি ফুৰি আমাৰ বিক্ৰী হ'ব মাল সেইকাৰণে সেন্দু সদায় ল'ব লাগে লাল ফাকুৱা আহিছে ফাকুৱা আমি দিব গ'লে আমি কিছুমানে ফাকুৱা দিব গ'লে দৌৰি যায় মই ফাকুৱা দিবৰ কাৰণে আহিলে ওচৰ চাপি আহে সদায় মই কৈছোঁ ৰাইজক দৰ্শকক আপোনালোকে লাল ফাকুৱা নিব লাল ফাকুৱা নিলে আপোনালোকক কেনেকৈ আদৰি ল'ব আপোনালোকক অকণমান বুজাই দিওঁ ফাকুৱা আনিছ লাল যদি মোক পোৱা ভাল নিজে নিজে পাতি দি গাল আজিকালি বাৰীত নাথাকে গু ল'ৰা ছোৱালীয়ে চিখ খাই মুখত থাকে থু কোনোবাই যদি ফাকুৱা আনিলে আমি কাকো নকওঁ জু সেইকাৰণে ফাকুৱা আনিছ লাল যদি মোক পোৱা ভাল নিজে নিজে পাতি দি গাল আৰু পৰিচয়টোকে দিওঁ অকণমান আপোনাৰ পৰিচয়টো দিয়ক হয় হয় দিবতো নোৱাৰো পুৰস্কাৰ ধনী দুখীয়া ডাঙৰ সৰু কোনো প্ৰশ্ন নাই সকলোকে সমান ভাবি মোৰ পানে দিছোঁ নমস্কাৰ পাৰিলে আপোনালোকে দিব নমস্কাৰ আপোনালোকৰ মনবিলাক সদায় হৈ দিব পৰিষ্কাৰ চাইকে পাছ এনেকুৱা বাইকত উঠি ভিৰ উঠিছোঁ জীৱনত আজিয়ে প্ৰথম ফাৰ্ষ্ট দৰ্শকৰ মাজত দুই এষাৰ কথা কওঁতে যদিহে কিবা ভুল ভ্ৰান্তি হয় মোক কিন্তু বেয়াকৈ নিদিব লাজ ওচৰতে আছে অহা যোৱা পকা ৰাস্তা দৰ্শকৰ মাজত মই কথা ক'বই নাজানো তথাপিতো দুই এষাৰ ক'বৰ কাৰণে অকণমান কৈ চাওঁ চেষ্টা পদূলি মুখে মুখে থাকে ফুল মানুহ মাতে কথাৰ মাজত কেতিয়াবা হৈ যায় হ'ল দুটা এটা ভুল গাঁৱতে আছে মোৰ মামা দৰ্শকৰ মাজত দুই এষাৰ কথা কওঁতে যদিহে কিবা ভুল ভ্ৰান্তি হয় সকলো অসমবাসী ৰাইজে মোক কৰি দিব ক্ষমা গাঁৱতে আছে মোৰ মামা মোৰ পৰিচয়টো অকণমান কথা দ্বাৰা দিব বিচাৰিছোঁ আপোনালোকে বুজিব চেষ্টা কৰিব মোৰ ঘৰ ক'ত মোৰ কি নাম মই বৰ্তমান কি কৰি চলি আছোঁ সকলোবিলাক পৰিচয় দিবৰ কাৰণে অকণমান চেষ্টা কৰিছোঁ কৈ যাওক
গুৱাহাটী বেলতলা কুতুলি তিতাতলা গুৱাহাটী বেলতলা কুতুলি তিতাতলা মুখ হৈছে অৰিজিনেল জাপৰি টাপতলা মনোহা ফুলতলি মই বৰ্তমান থাকোঁ দীঘলবৰী ওচৰৰে গাঁওখনৰ নাম হগলতলি মোৰ জীৱনটো বেকা ফয়তগেটতে হেমন্ত আছিলে নাম্বাৰ 1 চাইকেলৰ মেকা মোৰ নাম হৈছে শিৱাজী ডেকা আজিকালি সকলো দোকান দোকানে কম্পিউটাৰ পালা মই হলো ঘৰে ঘৰে ঘূৰি ফুৰা এটা সাধাৰণ ফেৰিঅলা যদি দিনটো ঘূৰি ফুৰোঁতে বিক্ৰী নহয় মাল তথাপিতো সকলো ৰাইজকে কিন্তু মই মনে প্ৰাণে পাওঁ ভাল মোৰ পৰিচয়টো ইমানে মই নিচা বিষয়ে অকণমান ক'বৰ কাৰণে চেষ্টা কৰিছোঁ নিচা জাতি কিয় খাব নালাগে বেছি মই নিচাটোৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ নিচাটো কিয় বেছিকৈ খাব নালাগে যিকোনো বস্তু খাব লাগে নিয়মমতে ব্যৱহাৰ কৰিব দিছে অভাৰ খাব দিয়া নাই বেছি অভাৰ খালে কি ক্ষতি কৰে তাৰে মই দুআষাৰমান ক'বৰ কাৰণে চেষ্টা সদায় খাবি জোখত জীৱনৰ নপৰ দুখত ভাল লাগিছে বুলি ঘনাই নিদিবি মুখত সদায় খাবি জোখত জীৱনৰ নপৰ দুখত ভাল লাগিছে বুলি ঘনাই নিদিবি মুখত প্ৰথম শব্দটো কৈছে মত বেছিকৈ খাই ল'লে নিচা লাগিলে ভৰিকেইখন লাগে জটপট বেয়া কথা ওলাইহে মুখত পতাপত আকৌ লাহে লাহে চাপিয়ে থাকে বিপদ তাকেই বোলে মত কৈছে যোনে বেছিকৈ খাই নিচা তাৰ জীৱনটো হ'ল মিছা ৰাইজৰ মাজত যিমান কথা কওক সঁচা চব কথাই মিছা কাৰণ খাইছি নিচা বেছি দুআষাৰমান হাত জোকাই জোকাই কথা ক'লে ওলোটাকে তাৰ বোধে ক'ব মিছা কাৰণ খাইছি নিচা কিন্তু যুক্তিত দিব মাত তথাপি ৰাইজে দুখাই থাকিব হাত তই ওলাইছোঁ ওলা 10 টকা 20 টকা লওঁতে ওলা সেইকাৰণে কৈছে কোনোবাই লাখপতি কোনোবাই হ'ল কোটিপতি কোনোবাই হ'ল লাখপতি কোনোবাই হ'ল কোটিপতি মদ পানী খোৱাৰ পিছত কি হৈ যায় আমাৰ জীৱনটো হ'ল অতি ঘটি আমি ইমান এজন সন্মানীয় ব্যক্তি মদ খোৱাৰ পিছত কি হৈ যাওঁ আমি 10 টকীয়া 20 টকীয়া মানুহ হৈ যাওঁ সেইকাৰণে কৈছে যোনে বেছিকৈ খাই নিচা তাৰ জীৱনটো হ'ল নিচা ৰাইজৰ মাজত যিমান কথা কওক সঁচা চব কথাই মিছা কাৰণ খাইছি নিচা বেছি দুআষাৰমান হাত জোকাই জোকাই কথা ক'লে ওলোটাকে তাৰ বোধে ক'ব মিছা কাৰণ খাইছি নিচা কিন্তু যুক্তিত দিব মাত তথাপি ৰাইজে দুখাই থাকিব হাত তই ওলা ওলা সেইকাৰণে কৈছে সদায় খাবি জোখত জীৱনৰ নপৰ দুখত ভাল লাগিছে বুলি ঘনাই নিদিবি মুখত ধন্যবাদ নমস্কাৰ